ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ 3 নম্বৰ ইউনিটটোৰ কৰতি মন্ত্ৰ চেপ্টাৰটোৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে মন্ত্ৰ শব্দটোৰ অৰ্থ কি? উত্তৰটি হ'ল মন্ত্ৰবোৰ কথিত ভাষাত ৰচিত। মন্ত্ৰ শব্দটো উৎপত্তি মন্ত্ৰ ধাতুৰ পৰা হৈছে। মন ধাতুৰ অৰ্থ চিন্তা কৰা, ত্ৰয় ধাতুৰ অৰ্থ মুক্ত কৰা। সেয়ে ক'ব পাৰি যে মন্ত্ৰৰ সহায়ত মানুহে আসন্ন বিপদৰ উদ্ধাৰ হ'ব পাৰে। কেৱল ধ্যানৰ সহায়ত একান্ত পটীয়াকৈ উপযুক্তভাৱে মন্ত্ৰবোৰ প্ৰয়োগ কৰিব লাগে। সুমন্ত চলিহাই মন্ত্ৰ শব্দৰ অভিধানিক অৰ্থ এনেধৰণে দেখুৱাইছে। প্ৰথমটো হৈছে দেৱতাৰ উপাসনা কৰা বচন বা বাক্য। দ্বিতীয়টো হৈছে সাংকেতিক অৰ্থযুক্ত কোনো দেৱ-দেৱীৰ নাম বা গুণ বুজোৱা শব্দ বা আখৰ। তৃতীয়টো হৈছে ৰোগ, ভূত, প্ৰেত আদিৰ পৰা ৰক্ষা পৰিবলৈ আৰু মানুহ, অপদেৱতা আদিৰ বশ কৰিবলৈ ব্যৱহাৰ কৰা বাক্য। চতুৰ্থটো হৈছে কোনো কাৰ্য কৰিবলৈ কৰা দৃঢ় সংকল্প। 5 নম্বৰটো হৈছে উপদেশ মন্ত্ৰণা। 6 নম্বৰটো হৈছে নীতি অহিংসা মন্ত্ৰ। নবীন চন্দ্ৰ শৰ্মাই মন্ত্ৰ সাহিত্যৰ ক্ষেত্ৰত লোকাচাৰত উল্লেখ কৰি এনেদৰে লিখিছে: লোকাচাৰৰ অন্তৰ্গত লোকচিকিৎসা বা পৰম্পৰাগত চিকিৎসা পদ্ধতিক সামৰিব পাৰি। পৰম্পৰাগত চিকিৎসা পদ্ধতি দুটা ভাগত বিভক্ত, যেনে প্ৰকৃতি বা ভেষজ চিকিৎসা আৰু যাদুমূলক ধৰ্মীয় চিকিৎসা। 2 নম্বৰ প্ৰশ্নটি হৈছে মন্ত্ৰ সাহিত্যৰ উদ্ভৱ স্থান ক'ত ভবা হয়? উত্তৰটি হ'ল মন্ত্ৰ সাহিত্যৰ উদ্ভৱ স্থান নগাঁৱৰ মায়ং অঞ্চল বুলি ভবা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে কৰতি মন্ত্ৰসমূহক কেইটা ভাগত ভগাব পাৰি? উত্তৰটি হ'ল দেৱ-ভূত সম্পৰ্কীয় বিষয় মন্ত্ৰসমূহৰ ভিতৰত উল্লেখযোগ্য মন্ত্ৰ হৈছে কৰতি মন্ত্ৰ। অসমৰ বিশেষকৈ মায়ং অঞ্চলত কৰতি মন্ত্ৰৰ পাঠ পোৱা গৈছে। এই কৰতি মন্ত্ৰবোৰ বিভিন্ন ভাগত ভাগ কৰা হৈছে, যেনে সুকৰতি বা বিষ জাৰা মন্ত্ৰ, চক্ৰ কৰতি, বায়ু কৰতি, জল কৰতি, অগ্নি কৰতি, মৎস্য কৰতি, গুৰু কৰতি, ব্ৰহ্ম কৰতি, ৰুদ্ৰ কৰতি, সুদৰ্শন চক্ৰ কৰতি, গৰ্ভ কৰতি, ৰাম মন্ত্ৰ। 4 নম্বৰ প্ৰশ্নটি হৈছে বায়ু কৰতি মন্ত্ৰৰ বিষয়ে লিখা। উত্তৰটি হ'ল বায়ু কৰতি মন্ত্ৰত কালকূট, কুমন্দ্ৰ বাণ, আবেলিৰ বাণ, চোৰ বাণ, চন্দ্ৰ বাণ, অৰ্ধ বাণ, ঊৰ্ধ্ব বাণ, কুৰাণ বাণ, ব্ৰহ্ম বাণ, চকু, কাণ, ওঠ, জিভা, সপ্ত শৰীৰৰ বাণৰ উল্লেখ আছে। এইবোৰ বাণক ওজাই ৰাম, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আদিৰ নিৰ্দেশত নিঃশেষ কৰি লংকা পাৰ কৰা বুলি কৈছে। ধন্যবাদ।